নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৯ নম্বৰ অধ্যায় অসম পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে ইয়াত আছে তোমালোকৰ ক পাঠভিত্তিক ক্ৰিয়াসমূহ। ইয়াত দিছে ২ নম্বৰত কোৱা। ক নম্বৰটোত আছে লেখকে কোনখন ঠাইক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে। উত্তৰ লেখকে অসমক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে। খ নম্বৰটো হৈছে প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰপীঠ বোলা হৈছিল। উত্তৰ প্ৰাচীন কালত আমাৰ ৰাজ্যৰ সুমেৰু বা দিৱলোকৰ তলত থকাৰ নিমিত্তে বোধ কৰোঁ এখণ্ডক সৌমাৰপীঠ বোলা হৈছিল। গ নম্বৰটো হৈছে ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হ'ল। উত্তৰ ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্ব কালত এই ৰাজ্যৰ নাম অসম বা অসম হ'ল। ঘ নম্বৰটোত আছে আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব। উত্তৰ আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব। উঙ নম্বৰটো হৈছে ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল। এই দেশ মানে আমাৰ অসমখনৰ কথা কোৱা হৈছে। উত্তৰ ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত আছাম বুলি লিখিছিল। ASAM। প্ৰথম ছ নম্বৰটো হৈছে অসমক কোনে অসমৰ দেশ বুলি কৈছিল। উত্তৰ মুছলমান বুৰঞ্জী লেখকেও অসম দেশক অসমৰ দেশ বুলি কৈছিলে। পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে উত্তৰ লিখা। ক নম্বৰটো হৈছে প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল। উত্তৰ প্ৰাচীন কামৰূপৰ দক্ষিণে বংগোপসাগৰ আৰু পশ্চিমে কৰতোৱালৈ আৰু মৈমনসিংহ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰাহতি আছিল। খ নম্বৰটো হৈছে সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল। উত্তৰ সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য বা সোম বোলা হৈছিলে। গ নম্বৰটোত দিছে সৌমাৰৰ সোমসকলে চানজাতীয় লোকসকলক কি বুলি মাতিছিল। উত্তৰ আহোম বা অসম বুলি মাতিছিলে। ঘ নম্বৰটোত দিছে চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। উত্তৰ চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত দিছে ক অংশৰ বাকচত থকা শব্দকেইটাৰ অৰ্থ গ অংশৰ বাকচত আছে। এতিয়া তাৰ পৰা উপযুক্ত অৰ্থ বিচাৰি খ অংশৰ বাকচত লিখা। ইয়াত ক অংশ খ অংশ আৰু গ অংশ দিছে। গতিকে আমি গ অংশৰ পৰা ইয়াৰ অৰ্থকেইটা বিচাৰি উলিয়াব লাগে। এতিয়া প্ৰথমটো দিছে চিৰস্মৰণীয়। খ অংশত লিখিবা চিৰস্মৰণীয় মানে সদায় মনত ৰাখিবৰ যোগ্য। তাৰপিছতে আছে কীৰ্তিকলাপ। কীৰ্তিকলাপ মানে হৈছে ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী। অহুপুৰুষাৰ্থ মানে প্ৰাণপণ চেষ্টা। অনুসন্ধান। অনুসন্ধানৰ অৰ্থ হৈছে গভীৰভাৱে তথ্য বিচাৰি চোৱা। স্বতন্ত্ৰ। স্বতন্ত্ৰ মানে হৈছে স্বাধীন। সন্তোষ। সন্তোষ মানে আনন্দ বা হৰ্ষ। তাৰপাছতো দিছে উহ। উহ মানে হৈছে মাটিৰ তলৰ পৰা পানী ওলোৱাৰ বাট বা বিন্ধা। আমি যিটো পানীৰ পুং বুলি কেতিয়াবা কওঁ সেইটো উহ বুলি কোৱা হয়। তাৰপাছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে উত্তৰ লিখা। ক নম্বৰত আছে অসম নামৰ উৎপত্তি কেনেকৈ হ'ল। উত্তৰ পূৰ্বত এই ভূমিক কামৰূপ আৰু প্ৰাগজ্যোতিষ ৰাজ্য আৰু ইয়াৰ ৰাজধানী প্ৰাগ পোহৰৰ চহৰ গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চল বুলি জনা গৈছিল। আৰু ১৩ শতিকাত এই ভূমি জয় কৰাৰ পিছত অসম নামটো প্ৰৱৰ্তন কৰা হৈছিলে। খ নম্বৰটো দিছে বৰ্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে। উত্তৰ বিভিন্ন ধৰণৰ জাতি জনজাতিৰ সংযোগত বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে। গ নম্বৰটো হৈছে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত। আমি আদৰ্শ জাতিৰূপে গঢ়িবলৈ হ'লে আমি কি কিনো কৰিব লাগে তাকে চাওঁ আহা। উত্তৰটো লিখিবা। প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰবল ৰূপে বোৱাই দিব লাগিব আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব। ঘ নম্বৰটোত আছে অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে। উত্তৰ আৰ্য অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে।
অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ, বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা সবাহ, ক্ৰীড়া কৌতুক, পুৰণি মন্দিৰ, দৌল দেৱালয় আদিৰ তথ্য আমি সংগ্ৰহ কৰা উচিত। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটোত দিছে বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল? ক অংশৰ লগত খ অংশ মিলোৱা। আমি মিলাব লাগে ক অংশৰ লগত খ অংশ। ইংৰাজৰ শাসনকালত অসমক আছাম বুলি কোৱা হৈছিলে। বৈদিক যুগত প্ৰাকীদেশ, পৌৰাণিক যুগত প্ৰাগজ্যোতিষপুৰ, তান্ত্ৰিক যুগত কামৰূপ, বৰ্তমান যুগত অসম আৰু মুছলমানৰ শাসনকালত অসমৰ দেশ বুলি কোৱা হৈছিলে। এতিয়া চাওঁ আহা আমি 7 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলৰ কথাকেইষাৰীৰ তাৎপৰ্য বহলাই লিখো আহা। ক নম্বৰতে আছে আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব। উত্তৰ, এই কথাষাৰৰ অৰ্থ হ'ল প্ৰথমে নিজৰ সৰু কামটোক ডাঙৰ কামৰ নিচিনাকৈ কৰিলে সেই সৰু কামটোৱে এদিন ডাঙৰ কাম হৈ পৰিব। অৰ্থাৎ আমি যদি সাধাৰণ কাম এটাক সহজে হ'ব বুলি ভাবি এৰি দিব নালাগে। যদি আমি সাধাৰণ কামটোক ডাঙৰ কামৰ নিচিনাকৈ কষ্ট কৰি কৰোঁ সেয়াই এদিন অধিক ডাঙৰ কামৰ সমান হৈ পৰিব। আৰু গোটেই অসমীয়া জাতিটোক সম্পূৰ্ণকৈ জানিবলৈ হ'লে আমি অতি ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ৰ পৰা পুংখানুপুংখভাৱে সকলো বিষয় সামৰি খৰচি মাৰি জানিব লাগিব। ইয়াৰ পাছতে খ নম্বৰটো হৈছে সৰুটি হৈ সেই সংসাৰত সৰকিব পাৰি ভেম আৰু আলাহেৰে উদ্গতি কৰিব নোৱাৰি। উত্তৰ, এই সংসাৰখন অতি বিশাল। ইয়াত বহুতো ওখ চাপৰ খলাবমা আদি আছে। ইয়াক পাৰ হোৱা বা সৰকিব পৰাটো সহজ কথা নহয়। অৰ্থাৎ সংসাৰত আগবাঢ়ি যাবলৈ হ'লে আমি নিজৰ মাজত থকা ভেম, অহংকাৰ আদি সকলো ত্যাগ কৰি নিজকে অতি ক্ষুদ্ৰ ৰূপত প্ৰকাশ কৰিব লাগিব। ভেম, অহংকাৰ আদিক প্ৰাধান্য দিলে কোনেও সংসাৰত উন্নতি কৰিব নোৱাৰে। তেনে লোক সকলোৰে অপ্ৰিয় হয়। আৰু ভেম, অহংকাৰ আদিবোৰে এজন মানুহক উন্নতিৰ পথত আগুৱাই যোৱাত বাধা প্ৰদান কৰে। এতিয়া চাওঁ আহা আমি 8 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে অসম পাঠটিৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াত আমি বিপৰীত শব্দ লিখিব লাগে। পৰাধীন, পৰাধীনৰ বিপৰীত স্বাধীন, অসন্তোষ, সন্তোষ, বিদেশ, স্বদেশ, অনুচিত, উচিত, নিৰানন্দ, আনন্দ, বৰ্জন, বৰ্জন হ'লে গ্ৰহণ। 9 নম্বৰ প্ৰশ্নটো হৈছে সন্ধি গঠন কৰা আৰু ভাঙা। ইয়াত যথাৰ্থ, যথাৰ্থটো যথা যোগ অৰ্থ যথাৰ্থ। বিদ্যালয়, বিদ্যা যোগ আলয়। উদ্গতি, উদ যোগ গতি। উদযাপন, উদ যোগ যাপন। দেৱালয়, দেৱা যোগ আলয়। নৰেন্দ্ৰ, নৰে যোগ অন্দ্ৰ। উন্নতি, উন্ন যোগ অতি। উদ্ভৱ, উদ যোগ ভৱ। এতিয়া 10 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজা। তলত শব্দ দিয়া আছে আৰু আমি বাক্য সাজিব লাগে। প্ৰথমটো আছে অসম। আমাৰ মাতৃভূমিখন হৈছে অসম। ইয়াত অসমৰ তলত ড্ৰেছ দিবা। জনমভূমি, জননী জনমভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। জনাজাত, শুৱালকুছি পাট মুগাৰ বাবে জনাজাত। অনুসন্ধান, পুলিচে চোৰটো বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে। সংগ্ৰহ, ৰুমিয়ে কিতাপ সংগ্ৰহ কৰি ভাল পায়। সংসাৰ, সকলোৱে এদিন সংসাৰৰ মায়ামোহ ত্যাগ কৰি মৃত্যুবৰণ কৰিব লাগিব। তাৰ পাছতো আছে ক্ষুদ্ৰ, চকুৰে নমনা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা হয়। ইয়াৰ পাছতে এতিয়া চাওঁ আহা আমি 11 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তোমালোকে তলৰ শব্দকেইটাৰ প্ৰত্যয়বোৰ ভাঙি দেখুওৱা। প্ৰথমটো আছে শাৰীৰিক, শৰীৰ যোগ ইক। দৈহিক, দেহ যোগ ইক। মৌখিক, মুখ যোগ ইক। সামাজিক, সামাজিক হ'লে সমাজ যোগ ইক। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।